Good afternoon, Jonali. Good afternoon. ভালে আছা? আছো। আৰু আজি বেলেগ জেগাত আৰম্ভ। বেলেগ জেগাত একদম ৰঙা কৰি আনিছো মানুহজনী। ৰঙা কৰি আনিছে। ৰঙা হৈ আছে কালাৰ আৰু এনেকা জেগাৰ পৰা আৰম্ভ কৰিছো আমাৰ এইটো গাঁৱৰ ৰাস্তা দেখিছে নতুনকে মাটি দি দিছে। ৰাস্তাটো আমাৰ ৰাস্তাটো মই আগতেও কৈছে যে বহুত বেয়া আছিল আমাৰ ৰাস্তাটো বাগানৰ মাজৰ ৰাস্তা হয়। আৰু এতিয়া আমি মানে আজি অকমান যাবলৈ ওলাইছো ফুৰিবলৈ এখেতক অলপ ফুৰাই ন আৰু বেটা আজি নাই বেটা মানে ঘৰত থাকিলে ভতিজা দাদাহঁতৰ লগত ভণ্টিহঁতৰ লগত তাক আমি জোৰ কৰিছিলো কিন্তু হিয়ে নাহিলে সি নাযায় বোলে ইমানে জোৰ কৰিছে নাই বোলে সি নাযায় আজি সেইকাৰণে ভাবিলো কি আমি নিজে গৈ আহো আমাৰ মানে গোলাঘাটত কি জেগা আছে ফুৰাই বলে দে দুটামান জেগা আছে আমি তাকে ফুৰাই আনো এখেতক মই বলা ঠিক আছে বলা তেতিয়া বলো তেন্তে আপোনালোকৰ কথা কাম ধুনীয়া এটা জেগা আছে বুলি মই ভাবিছিলো আগতে আছিলে এতিয়া আছে নে নাই নাজানো বাৰু দেখাই আনিছো বলকচোন বলা আৰু যোৱাকালিও এইটো সময়তে আমি পুৰা জাৰ্নি কৰি আছিলো আৰু আজিও এইটো সময়তে কি পিছফালৰ ৰবা এখন উঠাই আছে নিলো ঠিক আছে নাই আজিও মানে এইটো সময়তে আমি জাৰ্নি কৰি আছো আজি অলপ বতৰটো বেয়া আমি গোলাঘাটৰ ৰাস্তা দেখুৱাই দিয়া আমাৰ ঘৰৰ পৰা টাউনলৈ যোৱা ৰাস্তা হয় এইটো তাৰমানে জোনালীহঁতৰ আমাৰ ঘৰৰ পৰা টাউনলৈ যোৱা ৰাস্তা এইটো দেখাই দিছো না এইটো যিটো এইটো কৈ পেলাই আমাৰ গোলাঘাটৰ এখন মেইন কলেজ দিয়াৰ কলেজ ওলাব পাৰি কেনেকুৱা লাগিছে ৰাস্তাটো জনাবচোন এনেকুৱাই পাৰ্ক আছে দেখিছে না আৰু গোলাঘাটত যে কয় হাঁচি গছ প্ৰতি ঘৰ মানুহৰ চাইডত এইবোৰ যে সৰু সৰু গছবোৰ দেখিছে চব হাঁচি গছে হয় এইবোৰে বাকী জেগালে গৈ লওঁ আৰু এতিয়া আহি পুৰা পকা ৰাস্তাটো মাজে মাজে কি জংঘলত আনিছে ভয়ে লাগিছে মোৰ কিমান জংঘলত আনিছে চোৱাচোন তোমাৰ গোটেই বেলেগ লাগিছে দে জংঘল নহয় গোলাঘাটৰ জেগা দেখুৱাবলৈ জংঘলৰ মাজে মাজে আহিছে দুইটা আৰু জোনালী জেগাটো বোলে ভাল বনাই আৰু এইখন হৈছে আমাৰ ওচৰৰ এখন বিখ্যাত চুমনি বুলি কয় মুগা তাৰমানে মুগা পাত য'ৰ পৰা বনাই নহয় মুগা সূতা যে এই গছবোৰ পায় চুম গছ আৰু ফাইনেলি আমি আহি পাই গ'লি চুমনি আৰু এইফালেও মানুহে কোনোবাই পিকনিক খায় এইবোৰে গছ হৈছে চুম গছ আৰু ইয়াৰ পাতটো এইবোৰ তাৰমানে এটা পোকে খায় পোকটোৱে খোৱাৰ পিছত হেৰি হয় এটা সূতা উলিয়াইকে গৈ পেলাই লেটা হৈ পেলাই সূতা উলিয়াব সূতাটোৰ পৰা মুগা সূতা বনায় এইখন অকল বৰ্তমান এডোখৰে দেখিছে কিন্তু ইটো চাইডে ভিতৰ চাইডে আৰু ডাঙৰকৈ আছে ব'লা আৰু এতিয়া আমি এডোখৰ পৰা যাম আৰু এফালে ৰেডি হয় আৰু নহয় আৰু আজি সৰিয়হ ফুলীয়া জোনালীক লৈ আনিলোঁ সৰিয়হৰ মাজত আৰু আমাৰ গোলাঘাটত কৰা সৰিয়হ খেতিখিনি হৈছে এইখিনি আপোনালোকে দেখিছে নাই আজি মই কৈয়ে নাছিলোঁ যে আমাৰ যিখিনি ঘৰৰ সৰিয়হ খেতি কৰে নেকি বুলি ভাবিছেনে নহয় এইখিনি আমাৰ সৰিয়হ খেতি নহয় দেই মিছাকৈ কৈছোঁ মানে ফটো এখন মাৰিবৰ কাৰণে আমি ইয়াৰ পালোঁহি আজি আহি কেনেকুৱা লাগিছে সৰিয়হ আৰু মানে ইয়াৰ সৰিয়হৰ গোন্ধটো পাই একদম ইমান ভাল লাগি গৈছে ধুনীয়া মানে আমি সৰিয়হ তলিতে এইবোৰ চুইছিলোঁ ইয়াত কাৰেণ্ট দিয়া আছে সোমাব নাই জোনালী টেষ্ট কৰি চালে অকণমান কাৰেণ্টৰ শ্বটটো খালে অকণমান আহি পেলাই যদি আৰু সৰিয়হ তলিত লাগি দিলে হাল মাৰাত কি হ'লহেঁতেন বাৰু আমি আহি পাই গ'লোহি আজি হাল মাৰা ব'লা তেতিয়া এতিয়া আৰু আমি যিহেতু যোনটো মানে মেপত বিচাৰি আহিছিলোঁ এইফালে আমি আহি পাই গ'লোহি চিলিং ষ্টেচন এইটো কি গাড়ী ক'ত ৰখাবলৈ এইখনেই নেকি ৰেষ্টুৰেণ্ট নেকি আৰু আমি ইয়াতে গাড়ীখন পাৰ্কিং কৰিলোঁ তেন্তে গৈ লওঁ ভিতৰলৈ কি আছেনো চা আৰু চব ফাইনেলি পাই গ'লো একদম কি ধুনীয়াকৈ ট্ৰেইনৰ ফাৰ্ষ্টত আৰু ট্ৰেইনৰ ডিজাইনত এটা ধুনীয়াকৈ বনাই থৈছে এইটো চিলিং ষ্টেচন হয় আৰু চবফালে কেমেৰা কিবা আৰু এতিয়া আমি যাব লাগিব ৰিচিপশ্যনত এতিয়া আমি চামগৈ ভিতৰত কি ক'ত আছে এই ভিতৰত যাম আৰু ইয়াতে জুইছোঁ ধৰা ফায়াৰ প্লেচ হয় এইটো আৰু ফায়াৰ প্লেচ কেনেকুৱা লাগিছে জেগাটো নতুন জেগা তোমাক আনিছোঁ ফাৰ্ষ্ট টাইম আনিছোঁ না এতিয়া আমি যাওঁ ৰিচিপশ্যনত ব'লা আমি যাম এতিয়া ৰিচিপশ্যনত আৰু একদম ট্ৰেইনৰ লিখিম ব'লা সোমাই ব'লা ফাইনেলি আমি একদম AC থাৰ্ড AC লিখা লাগিছে আৰু ইয়াৰ পৰা বাহিৰৰ এইখিনি দেখা পাই থাকে আৰু বেটাক আজি মিছ কৰিছোঁ অহা নাছিল আৰু মানে এতিয়া আমি ইয়াতে একাপ কফি খাই যাওঁ যিহেতু বহুত দূৰ আহিছে ন খাই গৈ যাবলৈ আৰু মানে জাষ্ট বস্তু দেখিলোঁ কৰিলোঁ আহিলোঁ আৰু এতিয়া এইটো ফাইনেলি আমি পাই গৈছিলোঁ কিখন চিলিং ষ্টেচন শালমৰা আৰু চিলিং ষ্টেচন শালমৰাত এখন ধুনীয়া কফি
দোকান আছে আমি তাকে ভাবিলোঁ কফি একাপ খাই যাওঁ আৰু বাকী মানে দুকাপ কফি আৰু তেনেকৈ অলপ খাই যাওঁ কিন্তু প্ৰাইচটো যথেষ্ট বেছি হয় ইয়াত আৰু ইয়াৰ পৰা বেগ বাঢ়িছে ধুনীয়াকৈ দেখা পাই থাকে তেনে কফিটো খাই লৈছোঁ চেনি মেন মোক দিয়া তেনে কফিটো খাই লওঁ ন ধুনীয়াকৈ কফি কাপ খাই লওঁ আৰু আমাৰ কফি চফি খাই হৈ গ'ল এতিয়া আমি ইয়াত পে'মেণ্ট কৰিবলৈ ৰখি আছোঁ আৰু এইটো এটা ৰিচিপশ্যন আমি এতিয়া পে'মেণ্ট কৰিম ওপৰত বোলে কিবা ফটো মৰা জেগা আছে যাবা অ'কে ব'লা আৰু কেনেকুৱা লাগিছে মই যে আজি ছাৰপ্ৰাইজ দি জেগাটোলৈ আনিলোঁ তোমাক আৰু চাওক এইফালে ধনচিৰিখন আছে হয়তো এইখন মই ইমান ভালকৈ নাজানো আৰু গোলাঘাটৰ যিখন ধনচিৰি নদী ধনচিৰিয়ে হয় সেইখন ধনচিৰি দলংখন চোৱা এইফালে ৰাইট চাইড এই দূৰত যিখন ওলাই আছে সেইখনে ধনচিৰি দলং আমি একচুৱেলি এইফাল দি আমি ধনচিৰি এইপিনেদি যাবগৈ পাৰিম এতিয়া এই পাম এবাৰ আৰামছে চিনি পাম আৰু মানে আৰু ইয়াত ধুনীয়াকৈ আমি এতিয়া ফটো চটো মাৰি ল'লোঁ একদম ফাইনেলি আমি একদম ট্ৰেইনখনৰ ওপৰ পাই গ'লোঁ দেখিছেনে বেংকত হলটো আৰু তাৰ আগত বহি আছোঁ এইপিনে ট্ৰেইন ইজ অন পেট্ৰল ডিপুটো কিন্তু একদম ট্ৰেইনৰ আজি মাথাত উঠি ল'লোঁ ব'লা এতিয়া বেংকত হলটোলৈ যাওঁ আৰু আজি তোমাক মই কিন্তু ইমানেই দেখালোঁ অকণমান জীৱনত 10 বছৰৰ পাছত এদিন তোমাক কিবা ফুৰাইছোঁ গোলাঘাটত ব'লা তেন্তে এইফালে ব'লা আৰু এতিয়া আমি ইয়াৰ পৰা যামগৈ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব বাই বাই